মন্ত্ৰী অশোক সিংহালৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াই। মন্ত্ৰীগৰাকীক দেখুৱাই দিলে সোণাপুৰৰ জনজাতীয় বেষ্টনীত মন্ত্ৰী অশোক সিংহালৰ মাটি থকাৰ কথা। যদি মন্ত্ৰী সিংহালৰ সৎসাহস আছে তেন্তে শপতনামাত দাখিল কৰিবলৈ প্ৰত্যাহ্বান বিৰোধী দলপতিৰ। বহিৰাগতই ভয় ভাবুকিৰে আহোমসকলক কেতিয়াও দমন কৰিব নোৱাৰে। আপোনাৰ পৰিয়ালৰ বা আপোনাৰ সৈতে জড়িত কোনো কোম্পানীৰ নামত সোণাপুৰত কোনো মাটি নাই। জুবিন গাৰ্গৰ ক্ষেত্ৰৰ ওচৰত থকা সেই চৰ্চিত ভূমিখণ্ড আপোনাৰ নহয়। এই বুলি শপতনামাত দাখিল কৰিবলৈ মন্ত্ৰী অশোক সিংহালক প্ৰত্যাহ্বান জনাই দেৱব্ৰত শইকীয়াই। ইপিনে সোণাপুৰত মন্ত্ৰী অশোক সিংহালৰ মাটি থকা বুলি প্ৰমাণ হিচাপত কিছুমান নথি আপলোড কৰি ফেচবুক যোগে অশোক সিংহালক প্ৰত্যাহ্বান জনাই দেৱব্ৰত শইকীয়াই। উল্লেখযোগ্য যে কালি এখন ৰাজহুৱা সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক মন্ত্ৰী অশোক সিংহালে প্ৰত্যাহ্বান জনাই কৈছিল যে সোণাপুৰৰ সংৰক্ষিত জনজাতি বেল্টত ক'ত তেওঁৰ মাটি আছে দেখুৱাই দিয়ক, তথা আৰু যদি নোৱাৰে তেন্তে ৰাইজৰ ওচৰত দেৱব্ৰত শইকীয়াই ক্ষমা খোজক। লগতে প্ৰমাণ কৰিব পাৰিলে হিমালয়ত গৈ সন্ন্যাস লোৱাৰ কথাও ঘোষণা কৰিছিল মন্ত্ৰী অশোক সিংহালে। কংগ্ৰেছৰ নেতা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অভিযোগ তুলিছে। অভিযোগটো কি যে অশোক সিংহালে জনজাতি সংৰক্ষিত বেল্ট এণ্ড ব্লকত মাটি বেদখল কৰিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই জনাব বিচাৰিছো, মই প্ৰত্যাহ্বান জনাব বিচাৰিছো, তেখেতে প্ৰমাণ কৰক মই বা মোৰ পৰিয়ালৰ 1 ইঞ্চ মাটিও যদি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, মই ৰাজনীতি এৰাই নহয়, মই অসম এৰি হিমালয়ত যাই সন্ন্যাস লৈ লওঁ। কিন্তু তেখেতে প্ৰমাণ দিব লাগিব, আৰু যদি প্ৰমাণ দিব নোৱাৰে তেখেতে অসমৰ ৰাইজৰ ওচৰত মাপ খুজিব লাগিব। এই প্ৰত্যাহ্বান মই জনাইছো। মন্ত্ৰীগৰাকীৰ এই প্ৰত্যাহ্বানৰ পাছতে ফেচবুক যোগে কেতবোৰ নথি আপলোড কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লিখি কয়, প্ৰত্যাহ্বান গ্ৰহণ কৰিলোঁ সন্মানীয় মন্ত্ৰী শ্ৰী অশোক সিংহল ডাঙৰীয়া। কালি আপুনি মোক মুকলি প্ৰত্যাহ্বান জনাই কৈছিল যে আপোনাৰ সোণাপুৰৰ জনজাতীয় বেষ্টনীৰ ভূমিত মাটি থকাৰ প্ৰমাণ দিবলৈ। আপুনি হয়তো ভাবিছিল মই কেৱল হাৱাতে কথা কওঁ, কিন্তু ৰাইজে সঁচা কথা জনাৰ অধিকাৰ আছে। আপোনাৰ প্ৰত্যাহ্বানৰ উত্তৰত মই কোনো কাকতৰ বাতৰি নহয়, আপোনাৰ নিজৰ কোম্পানীৰ নথি পত্ৰই ৰাজহুৱা কৰিছোঁ। দলিল আপোনাৰ নিজৰ কোম্পানীৰ হিচাপ মই ইয়াৰ লগত সংলগ্ন কৰা প্ৰটেক্ট বিলকন প্ৰাইভেট লিমিটেড, য'ত আপোনাৰ পৰিয়ালৰ আন কোম্পানী AI ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড আৰু এছ'চিয়েটেড ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ বৃহৎ অংশ আছে। কোম্পানীৰ শেহতীয়া বেলেন্স শ্বীটখন চাওক। ইয়াত নোট নং 9ত প্ৰপাৰ্টি প্লেণ্ট এণ্ড ইকুইপমেণ্ট শিতানত অ'ন এছেটৰ তলত স্পষ্টকৈ লিখা আছে লেণ্ড এট সোণাপুৰ, সোণাপুৰত মাটি। এই মাটিৰ মূল্য দেখুওৱা হৈছে 1,34,00,000 টকা। আপোনাৰ চাৰ্টাৰ্ড একাউণ্টত চহী কৰা এই দলিলখনে যদি মিছা কৈছে তেন্তে আপুনি তেওঁৰ ওপৰত ব্যৱস্থা লওক। ৰাইজৰ প্ৰশ্ন আৰু আমাৰ প্ৰত্যাহ্বান, আপুনি কালি কৈছিল আপোনাৰ ট্ৰাইবেল বেল্টত মাটি নাই। বাৰু আমি এক মুহূৰ্তৰ বাবে মানি ল'লোঁ, কিন্তু আপোনাৰ যে সোণাপুৰত মাটি আছে সেইটো আপোনাৰ নিজৰ দলিলেই প্ৰমাণ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এই বিশাল ভূমিখণ্ড আমাৰ সকলোৰে আৱেগ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰৰ একেবাৰে ওচৰতে আছে। আনকি আপোনাৰ ছিকিউৰিটি গাৰ্ডেও টিভি কেমেৰাৰ আগত স্বীকাৰ কৰিছে যে সেই মাটি আপোনাৰ। অসমৰ ৰাইজ আজি দুখ শোকত ম্ৰিয়মান, আৰু তেনে সময়তে বাহিৰৰ পৰা আহি মন্ত্ৰী হোৱা আপোনালোক নিজৰ সম্পত্তি বৃদ্ধি কৰাত ব্যস্ত। এইটো দুৰ্ভাগ্যজনক। মই আপোনাক প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনাৰ সঁচাকৈ সৎসাহস আছে তেন্তে 24 ঘণ্টাৰ ভিতৰত এখন এফিডেভিট কৰি অসমৰ ৰাইজক দেখুৱাওক যে আপোনাৰ পৰিয়ালৰ বা আপোনাৰ সৈতে জড়িত কোনো কোম্পানীৰ নামত সোণাপুৰত কোনো মাটি নাই। জুবিন গাৰ্গৰ ক্ষেত্ৰৰ ওচৰত থকা সেই চৰ্চিত ভূমিখণ্ড আপোনাৰ নহয়।
শেষ কথা আপুনি যদি ট্ৰাইবেল বেল্টত মাটি নাই বুলি হাৰিব বিচাৰিছে তেন্তে আপোনাৰ বেলেন্স শ্বীটত থকা এই 1,34,00,000 টকাৰ সোণাপুৰৰ মাটি কোনডোখৰ তাৰ দাগ নম্বৰ পট্টা নম্বৰ ৰাজহুৱা কৰক যদি জুবিন ক্ষেত্ৰৰ কাষৰ মাটি আপোনাৰ নহয় তেন্তে আমি দাবী জনাওঁ সেই মাটি চৰকাৰে ক্ষেত্ৰৰ বাবে আবণ্টন দিয়ক ঢেকিয়াজুলিত মহিলা সমিতিৰ ভূমি কিদৰে আপোনাৰ পৰিবাৰৰ নামত হস্তান্তৰ কৰিব বিচাৰিছিল সেয়া ৰাইজে দেখিছে গুৱাহাটীৰ ভিতৰত কিমান অবৈধ নিৰ্মাণ কাৰ্যত আপোনাৰ কোম্পানী জড়িত হৈ আছে সেয়াও সৰ্বজন বিদিত সেইবোৰ বাৰু আজি ৰাজহুৱা নকৰোঁ আপুনি প্ৰথমে সোণাপুৰৰ স্পষ্টীকৰণ শপতনামাৰ জৰিয়তে দি লওক পৰৱৰ্তী সময়ত বাকীবোৰ ৰাজহুৱা কৰিম সঁচা কথা কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি মন্ত্ৰী ডাঙৰীয়া ৰাইজে সকলো দেখি আছে আৰু আপুনি জানি থোৱাটো ভাল যে বহিৰাগতই ভয় ভাবুকিৰে আহোমসকলক কেতিয়াও দমন কৰিব নোৱাৰে ইতিহাস সাক্ষী আছে এইদৰে মন্ত্ৰী অশোক সিংহাললৈ মুকলি প্ৰত্যাহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইপিনে দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশিত এক বাতৰি অনুসৰি জুবিন ক্ষেত্ৰৰ সমীপত 29 বিঘা 14 লেচা ভূমি আছে এতিয়া মন্ত্ৰী অশোক সিংহালে ইয়াৰ প্ৰত্যুত্তৰ কেনেদৰে দিয়ে সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও